তো এইবুলি মই কওঁ মোৰ বাহিৰে আৰু পৃথিৱীৰ কোনো মানুহে CMক এইবিলাক কথা ক'ব নোৱাৰে পৃথিৱীৰ কোনো MLA বাকী MLA বিলাকৰ আমাৰ এতিয়া থকা MLA বিলাক বাদেই দিয়ক পৃথিৱীৰ কোনো MLA নোৱাৰে মোৰ কাৰণে ভয় নাই এই কাৰণে মোক ভয় দেখুৱাব কি মোক ভয় দেখুৱাব কেছ লগাম মোক ভয় দেখুৱাব মই মাৰি দিম গুলিয়াই মোৰ মৰিবলৈও টেনশ্যন নাই জেলত থাকিবলৈও টেনশ্যন নাই মই সদায় জীয়াই থাকিম বুলি পৃথিৱীলৈ অহাই নাই কোনোবা দিন মৰিম বুলি মই জানোৱে গতিকে মই সঁচা কথাটোৱে কৈ মৰিম হয়নে নহয় এনে ভয় কৰি হিমন্তলৰ নিচিনা 2 নম্বৰটোলৈ ভয় কৰি মৰাৰ মোৰ কি অৰ্থ আছে হয়নে নহয় সেইকাৰণে মই আপোনালোকক এটা কথা ক'লোঁ যে যদি সঁচাকৈ আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সলাব খুজিছে যদি এই বিজেপিক এবাৰ খেদিব খুজিছে তেতিয়াহ'লে আপোনালোকে এবাৰ ৰাইজৰ দলক সহায় কৰক আমাৰ ৰাইজৰ দলক সহায় কৰক অকলে কংগ্ৰেছক চৰকাৰ কৰিবলৈ নিদিব একো কাম কৰি নিদিয়ে আপোনালোকে খোলাখুলি কথা লগত মোক পঠিয়াই দিয়ক আমাৰ দলৰ মই এতিয়া এজন বিধায়ক হৈ হিমন্তক পানী খুৱাই আছো মোৰ লগত যদি 10জন বিধায়ক হয় হিমন্তই বিধানসভালৈকে নাহিব মই এজনে হিমন্তক কন্দুৱাই আছো এতিয়া কন্দুৱাই আছো কথা ক'বলৈকে নিদিওঁ মই যুদ্ধ লাগি যাওঁ কিন্তু মোৰ লগত যদি 10জন বিধায়ক থাকে নহয় হিমন্ত বিধানসভালৈ নাযায় ই সদায় অত্যাচাৰ কৰিব মই বিধানসভালৈকে নাযাওঁ বুলি কথাটো বুজিছে নে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিলো যদি আপোনালোকে এইবাৰ কংগ্ৰেছৰ লগতে কংগ্ৰেছ দলৰ লগতে আমাৰ দলকো কেইটামান চিট দিয়ে কংগ্ৰেছৰ লগতে যদি আমাকো কেইটামান চিট দিয়ে মই আপোনালোকক 5টা কাম কৰিম 5টা কাম এইটো মোৰ গেৰাণ্টি 5টা কাম কৰি দিম এইটো মোৰ গেৰাণ্টি 1 নম্বৰ কাম সকলো খেতিয়ক যিবিলাক মানুহ 1971 চনৰ আগতে অসমৰ ভোটাৰ তালিকাত তেওঁলোকৰ পৰিয়ালৰ নাম সোমাইছে বিদেশী নহয় স্বদেশী হয় প্ৰত্যেকজনৰ ঘৰত যিমান মাটি ভোগ দখলত আছে সকলো ভোগ দখলৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা মই আপোনালোকক বহুত হাত ধৰি ক'ব পাৰোঁ মোৰ বাহিৰে অন্য কোনো দলে এই কথাটো ক'বলৈ অসমত সাহসেই নকৰে মই আপোনালোকক কথা দিছো বিদেশীক অসমৰ পৰা খেদিম মুছলমান হ'লেও খেদিম হিন্দু হ'লেও খেদিম 71 চনৰ পাছত থকা বিদেশী চবকে খেদি দিম কিন্তু 71 চনৰ ভোটাৰ তালিকাত নাম থকাৰ আগতে যিবিলাক মানুহ আহিছে তেওঁলোকক গাত হাত দিবলৈ কাপোৰ কিন্তু বিদেশীবিলাকক মই খেদিম আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি বিদেশী খেদা যদি কাৰোবাৰ আপত্তি আছে তেতিয়াহ'লে মোক ভোট নালাগে আপোনালোকৰ কাৰোবাৰ আছে নেকি আপত্তি বিদেশী খেদাত কাৰোবাৰ আপত্তি আছে নেকি বিদেশী 71 চনৰ পিছত অহা বিদেশী চবকে খেদোৱা হয় কিন্তু বিদেশী নোহোৱা 71 চনৰ আগতে অহা প্ৰত্যেকজন মানুহক মই অসমত শান্তিৰে সন্মান সহকাৰে ইয়াতে সকলো কাম কৰিব পৰাকৈ গণতান্ত্ৰিকভাৱে থকাৰ পৰিৱেশ দিম এনেকে বুকু ডাঠ কৰি ক'ব পৰা অসমীয়া মানুহ এতিয়ালৈকে নাই কোনো আপোনালোকে কংগ্ৰেছৰ কিমান দিন শাসন পালে হ'লনে আপোনালোকৰ সমস্যাৰ সমাধান হ'লনে নাই সেইকাৰণে কৈছো লগত এবাৰ আমাক দিয়ক মোক দিয়ক অখিল গগৈ দিয়ক 71 চনৰ আগতে অহা প্ৰত্যেকজন ভাৰতীয় নাগৰিক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো মিচিং কাৰ্বি আহোম এই গোটেইবিলাকৰ পৰা আৰম্ভ কৰি কোচ কলিতা ব্ৰাহ্মণৰ পৰা আৰম্ভ কৰি সকলো ভাৰতীয় নাগৰিক মুছলমান মিয়া মানুহ পৰ্যন্ত যিবিলাক 71 চনৰ আগত আহিছে সকলোকে মই মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম কিন্তু মই একদম খাটাংক দিছো কোনোবা মিয়া মানুহ বা মুছলমান মানুহে যদি কয় যে মুছলমান বিদেশী খেদিব নোৱাৰিবা
তেতিয়াহ'লে মই কিন্তু তেওঁকো বিদেশলৈ পঠিয়াই দিম দেই। বিদেশী হিন্দু হওক মুছলমান হওক, বিদেশী হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক কোলা হওক বগা হওক, যদি 71 চনৰ পাছত আহিছে তেওঁ আমেৰিকাৰ পৰা আহিলেও যাব লাগিব, বাংলাদেশৰ পৰা আহিলেও যাব লাগিব, বেলেগ দেশৰ পৰা আহিলেও যাব লাগিব, তেওঁ হিন্দু হলেও যাব লাগিব, তেওঁ খ্ৰীষ্টান হলেও যাব লাগিব, তেওঁ মুছলমান হলেও যাব লাগিব, তেওঁ অন্য ধৰ্মৰ মানুহ হলেও যাব লাগিব, কোনো বিদেশীক অসমত ঠাই দিয়া নহয়। কিন্তু আগতে অহা মানুহক বিদেশী বিদেশী বুলি সদায় মাৰপিট কৰিবলৈও কাকো দিয়া নহয়। কাকো আগতে 71 চনৰ আগতে অহা মানুহক কোনো মানুহে যাতে ৰাস্তাত দিগদাৰ কৰিব নোৱাৰে, প্ৰত্যেকজন মানুহক 71 চনলৈকে আগতে অহা প্ৰত্যেকটো পৰিয়ালক মই এটা আইডেণ্টিটি কাৰ্ড দি দিম যে এওঁলোক স্বদেশী, এওঁলোক হ'ল বৈধ অসমীয়া মানুহ, এওঁলোক মুছলমান হ'ব পাৰে, এওঁলোক খ্ৰীষ্টান হ'ব পাৰে, এওঁলোক হিন্দু হ'ব পাৰে, যাৰ কাৰ্ড থাকিব তেওঁ অসমীয়া, আৰু যাৰ কাৰ্ড নাথাকিব, আইডেণ্টিটি কাৰ্ডখন নাথাকিব, আইডেণ্টিটি কাৰ্ড নাথাকিলে কি অসমৰ পৰা যাবগৈ লাগিব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই গেৰাণ্টি দি আপোনালোকক কৈছো, দুটা কথা ক'লো। এক, NRCখন কমপ্লিট কৰি কোন 71 চনৰ আগত অহা কোন পিছত অহা মই তালিকাখন উলিয়াই পেলাইছো। আগত অহাবিলাকক চবকে মই একদম নেশ্যনেল আইডেণ্টিটি কাৰ্ড দি দিম, গোটেই ভাৰতবৰ্ষত কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰা আইডেণ্টিটি কাৰ্ড দি দিম। আৰু যিবিলাক পিছত আহিছে তেওঁলোকক হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, যি হওক, কোনোবা কেইটামান MLA উলিয়াই, এতিয়া বৰাকৰ কেইবাটা MLA উলিয়াই এতিয়া বাংলাদেশে 71 পাছত অহা, মই এটাকে চাই এটাকে খেদি দিম। চাই থাকিব আপোনালোকে, মই পাৰো নে নোৱাৰো আপোনালোকে মোৰ নামটো মনত ৰাখি থৈ দিম। তো মাটিৰ পট্টা 1 নম্বৰ ক'লো বিদেশী খেদা আৰু মাটিৰ পট্টা হলনে? 2, যদি সঁচাকে আপোনালোকে মোক ভোট দিয়ে, মই খেতিয়ক আন্দোলনৰ মানুহ। আপোনালোকৰ মনত আছে নে নাই? মই খোজকাঢ়ি আহি আপোনালোকৰ ইয়াত যে থাকিছিলো, কাৰোবাৰ মনত আছে নেকি? মনত আছে নেকি? ইয়াত মই দুৰাতি থাকি গৈছিলো, আৰু কোনোবা এজন মাষ্টৰৰ ঘৰত মই ৰাতি থাকিছিলো। কাৰ ঘৰত থাকিছিলো? মই তেখেতৰ ঘৰত 2 দিন থাকিছিলো, হয়নে? ইয়াতে স্কুলত থাকি গৈছিলো গোটেইখিনি মানুহ। আপোনালোকৰ লগত সেইকাৰণে মোৰ পুৰণি সম্পৰ্ক। মই প্ৰত্যেকখন চৰে চাপৰিয়ে গাঁৱে ভূঞে অসমৰ চব গাঁৱত মই খোজকাঢ়ি গৈছো। চব গাঁও চিনি পাওঁ, হিন্দুৰ গাঁও চিনি পাওঁ, মুছলমানৰ গাঁও চিনি পাওঁ। অসমৰ একমাত্ৰ চাগে হিন্দু মানুহ মই, যি ৰাতি 2:30 বজাতো একদম চৰৰ ভিতৰত থকা মছজিদ এটাত গৈ ওলাই মই মিটিং এখন কৰি আহিব পাৰোঁ। বাকী মানুহবিলাকে ভাবে চৰলৈ গ'লে আমাক কাটিব নেকি, আমাক মাৰিব নেকি। মই এবাৰ গ'লে মানে চৰলৈ গ'লে একদম কি মৰমত এনেকে মৰম কৰে। মই সেইকাৰণে আপোনালোকক গেৰাণ্টি দিছো, যদি এইবাৰ মই চৰকাৰলৈ আহিব পাৰো, ৰাইজৰ দল চৰকাৰৰ এটা অংশ যদি কয়, 1 নম্বৰ মই কৈ দিলো, বিদেশী খেদিৰ আৰু স্বদেশী বিলাকক সকলোকে মাটি দিয়াৰ ব্যৱস্থা কৰিম। 1। 2 নম্বৰ কি কৰিম জানেনে নাই? 2 নম্বৰ অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান দিম। পানী, ইৰিগেশ্যন, জলসিঞ্চন ফ্ৰীকে। কেলে জলসিঞ্চন দিম? পথাৰত যাতে মানুহ এজনৰ 3 বাৰ সদায় খেতি কৰিব পাৰে, পানী দিম পথাৰত। যদি ডাইৰেক্টলি মই চৰকাৰৰ পৰা পানী তুলি দিলো তেতিয়াহ'লে পালে, যদি কোনোবা খেতিয়কে নিজে পাম্পেৰে পানী তোলে তেতিয়াহ'লে সেই পাম্পৰ ডিজেল বা ইলেক্ট্ৰিচিটিৰ খৰচ আমাৰ চৰকাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰত্যেকখন পথাৰ, অসমৰ এখনো পথাৰ নাথাকিব য'ত পানী দিয়া নহ'ব, চবৰে পানী দিয়া হ'ব। আৰু নিজে যদি পানী দি লয় তেতিয়াহ'লে ইলেক্ট্ৰিচিটি আৰু ডিজেলৰ খৰচ ফ্ৰী। এইটো চৰকাৰে হয়, ইলেক্ট্ৰিচিটি বিলাই দিব নালাগে, ইলেক্ট্ৰিচিটি নিজে ব্যৱহাৰ কৰি থাকিব পাৰে পথাৰৰ কাৰণে। ডিজেল কিনি ল'ব, বিল দেখুৱাব, পইচা পাব। আৰু অকল সেইটোৱে নহয়, পানীয়ে নহয় পথাৰত, প্ৰতিখন গাঁৱে বহুত দুখীয়া মানুহ আছে, নিজে ট্ৰেক্টৰ কিনিব নোৱাৰে। এখন গাঁৱত 5খন চৰকাৰী ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰে, যাতে চবেই খেতিটো কৰি ল'ব পাৰে। ডাঙৰ ট্ৰেক্টৰ, সৰু ট্ৰেক্টৰ নহয়, ডাঙৰ ট্ৰেক্টৰ 5খন। তাৰপাছত কি কৰিম জানেনে? তাৰপাছত যিবিলাক গাঁৱৰ মানুহে আপোনাৰ
বীজ ধানৰ বীজ দৰকাৰ হয় তেওঁলোকক মই সোনকালে কোৱা ধানৰ বীজ সৰিয়হৰ বীজ সৰিয়হটো কি কয় ক'লে সৰিয়হে কয় সৰিয়হৰ বীজ মাকৈ বীজ গোমধানৰ বীজ বিলাহীৰ বীজ জিকাৰ বীজ এনেকুৱা যিমানবিলাক শাক পাচলি এইবিলাকৰ বীজ বিনামূলীয়াকৈ যোগান ধৰিছে চৰকাৰে আৰু বিনামূলীয়া বীজ নহয় যিটো সাৰটো সাৰ ইউৰিয়া DAP বা NPK এই সাৰটো খুব কম দামত দিয়াৰ ব্যৱস্থা কৰিব পাৰি দিম যাতে কোনেও খেতি কৰোঁতে ক'তো অসুবিধা নাপায় আৰু অকল খেতিয়ে নহয় দেই ৰাইজ মই কি দিম বুলি ক'লো সেইটো দিয়াৰ পাছত যদি আপোনালোকে বছৰত 3বাৰ খেতি কৰে পথাৰডৰা যদি বছৰত 3বাৰ খেতি কৰে তেতিয়াহ'লে কি হ'ব সেই মাটিৰ খাজনাও ফ্ৰী কৰি দিয়া হ'ব কিন্তু যদিহে আপোনালোকে 3বাৰ খেতি নকৰি পথাৰডৰা এনে পেলাই থৈ দিয়ে তেতিয়া কিন্তু মই খাজনা 3 গুণ বঢ়াই দিম ভাল হ'বনে বেয়া হ'ব পথাৰ পেলাই থৈ পৃথিৱীৰ কোনো মানুহ ধনী হ'ব নোৱাৰে হয়নে নহয় তো সেইডাল মই 2টা কাম কৰি দিম বুলি ক'লো 1 মাটি দিম বুলি ক'লো 2 খেতিয়কবিলাকক বছৰত 3বাৰ খেতি কৰাৰ সুবিধা দিম চব সুবিধাবিলাক দিম কিন্তু মই 3বাৰ চাৰ্জ কৰিব লাগিব 3বাৰ খেতি কৰিব লাগিব 3বাৰ খেতি নকৰিলে আকৌ খাজনা বঢ়াই দিব কথাটো বুজিছেনে এইটো 2 3 নম্বৰ কি কাম কৰিম জানেনে যিমানবিলাক খেতিয়কে বস্তু উৎপাদন কৰিব সাপোজ আপোনালোকে গুমধান উৎপাদন কৰিব বা ঘেঁহু উৎপাদন কৰিব কিন্তু ঘেঁহু যিটো বজাৰৰ দাম হৈছে সেই দামটো আপোনালোকে ঘেঁহু বিক্ৰী কৰিলে লাভ নহয় মই আপোনালোকক গেৰাণ্টি দিম ধান যেনেকৈ এতিয়া চৰকাৰে কিনি লৈছে মোৰ দিনত এনেকুৱা 20টা বস্তু সৰিয়হ গোমধান ঘেঁহু বিলাহী কবি স্কোৱাছ এনেকুৱা ধৰণৰ 20টা বস্তুৰ ওপৰত মিনিমাম ছাপোৰ্ট প্ৰাইচ অৰ্থাৎ কি যে 1 কেজি বিলাহী যদি উৎপাদন কৰোঁতে যদি আপোনালোকৰ 5 টকা খৰচ হৈছে 5×3 মিনিমাম 1 কেজি বিলাহীৰ দাম 15 টকাকৈ দিম চৰকাৰৰ পিনৰ পৰা আৰু চৰকাৰৰ পিনৰ পৰা 15 টকাকৈ যদি কিনিম আপোনালোকৰ পৰা যে বিলাহী কিনি ল'ম যদি তাতকৈ কম দামত কোনোবা বেপাৰীয়ে আপোনালোকৰ পৰা বিলাহী কিনে তেতিয়াহ'লে মই বেপাৰীটো গোটেইকেইটাক জেলত ভৰাই দিম মই আইন বনাই দিম যে কম দামত খেতিয়কৰ পৰা কিনিব নোৱাৰিম এতিয়া বিলাহী আমি খেতিয়কবিলাকে বিক্ৰী কৰোঁ 5 টকা কিনি খাওঁ কেনেকুৱাত 50 টকা 60 টকা 80 টকা আমি গুৱাহাটীত 160 টকালৈকে কিনি খাইছোঁ বিলাহী খেতিয়কে পায় নেকি 160 টকা কেতিয়াবা পাইছে নেকি পায় নেকি হয়নে নহয় প্ৰথম কেইদিন 40 টকাই পাব তাৰ পিছৰ পৰা গৈ 2 টকা হ'ব হয়নে নহয় মই আপোনালোকক গেৰাণ্টি দিম যে আপোনালোকে বেছি দামত আপোনালোকে নিজে বিক্ৰী কৰি দিয়ক আৰু যেতিয়া কম দাম হ'ব তেতিয়া পুৰা চৰকাৰে সেইখিনি কিনিব আৰু বেপাৰীয়ে যদি তাতকৈ কম দামত কিনে তাক জেলত ভৰাম আৰু বেছিকৈ যদি ভালকৈ কিনে তেতিয়াহ'লে তাক একো ডিষ্টাৰ্ব নহয় ভাল হ'বনে বেয়া হ'ব সঁচাকৈ ভাল হ'বনে মই 2টা কাম কৰি দিম বুলি ক'লো খেতিয়কৰ কেনেকৈ খেতিয়ক ধনী হৈ যাব আপোনালোকে নিজে চাই লওক 1 নম্বৰ পানী দি দিম 2 নম্বৰ খাজনা ফ্ৰী এইবিলাক বস্তু দি মেলি সেইফালৰ পৰা লাভ কৰি দিলোঁ 3বাৰ খেতি কৰিলে 2 নম্বৰ বস্তুবিলাকৰ আচল দাম দিয়া 3 নম্বৰ কি কৰিম জানেনে 3 নম্বৰ এই 2টা কাম কৰাৰ পাছত এতিয়া যে মই বিলাহীটো আপোনালোকৰ পৰা কিনি লওঁ সেই বিলাহীটো মই কি কৰিম আপোনালোকৰ পৰা যে মই আদাটো কিনি লওঁ মই কি কৰিম এইটো মই সেই বিলাহীটো কিনি লৈ কি কৰিম জানেনে আপোনালোকৰ গাঁৱে গাঁৱে এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী বনাম এটা গাঁৱত এটা ইণ্ডাষ্ট্ৰী 100টা মানুহে কাম পাব এটা মানুহে তাত কাম কৰিলে এদিনত 1000 টকাৰ হাজিৰা পাব 30 দিন যেতিয়া কাম কৰিব কি মিনিমাম 30,000 টকাৰ দৰমহা পাব এনেকে যিটো বস্তু কিনি ল'ম বিলাহীৰ পৰা কি বনাম বিলাহী যেতিয়া আপোনালোকৰ পৰা কিনি ল'ম মই প্ৰথমতে আপোনালোকৰ ইয়াতে গুদামত ৰাখি দিম গুদাম ঘৰ বনাম ইয়াতে গুদামত ৰাখি দিম
গুদামত ৰাখি দি যেতিয়া বেংগলোৰত বিলাহীৰ দাম 80 টকা হ'ব তেতিয়া ইয়াৰ পৰা বিক্ৰী কৰিবলৈ পঠিয়াই দিম। যদি বিক্ৰী নহয়, সেইবাৰ দাম উঠা নাই, তেতিয়াহ'লে কি কৰিম? বিলাহীৰ পৰা চচ, বিলাহীৰ পৰা জেলি, বিলাহীৰ পৰা কি বনাই টক, বিলাহীৰ পৰা আচাৰ, এইবিলাক বনোৱাৰ ইণ্ডাষ্ট্ৰি কৰিম আৰু তাত মতা মানুহ, মাইকী মানুহ, পুৰুষ, মহিলা সকলোৱে কাম কৰিব পাৰিব আৰু কাম কৰিলে এমাহত 30,000 টকা দৰমহা পাব। মই আপোনালোকক গেৰাণ্টি দিছোঁ, যদি মোক আপোনালোকে 5 বছৰ দিয়ে আৰু 5 বছৰ দি দিয়ে নহয়, মই অসমত এজনো নিবনুৱা নেৰাখোঁ। মই সকলো মানুহকে কাম দিয়াৰ ব্যৱস্থা কৰোঁ 100%। কোনো মানুহ 4 নম্বৰ মই কি কাম কৰিম জানেনে? 4 নম্বৰ মই কি কাম কৰিম জানেনে? আপোনালোকৰ ইয়াৰ পৰা বেংগলোৰ বা চেন্নাই বা কেৰেলালৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ মানুহ যায় নে নাযায়? ল'ৰা যায় নে নাযায়? সঁচাকে যায় নে নাই? যিবিলাক যায় নহয়, যোৱাৰ আগতে মই কি কৰিম জানেনে নাই? যোৱাৰ আগতে সিহঁতক মই 1 বছৰ ট্ৰেইনিং দি পঠিয়াম। কিহৰ ট্ৰেইনিং? চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগত হিন্দী, ইংৰাজী ক'ব পৰা ট্ৰেইনিং আৰু পুলিচৰ ট্ৰেইনিং। 1 বছৰ পুলিচৰ ট্ৰেইনিং। যেতিয়া ট্ৰেইনিং দি পঠিয়াম, তেতিয়া ডাইৰেক্ট যোৱা ল'ৰাটোৱে 14,000, 15,000 দৰমহা পায়। 1 বছৰ মই যেতিয়া পুলিচৰ ট্ৰেইনিং দি পঠিয়াম, চাৰ্টিফিকেট দি পঠিয়াম আৰু বেংগলোৰ চৰকাৰৰ লগত কথা পাতি দিম যে এইবাৰ আমাৰ 1 লাখটা যাব, এইবাৰ আমাৰ 2 লাখটা যাব, তেতিয়াহ'লে সিহঁতি 15,000 টকাৰ ঠাইত দৰমহা পাব 35,000 পৰা 40,000 টকা। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু এই যে ঘৰে ঘৰে কাম কৰা, বন্ধ কৰা মানুহবিলাকক কি বুলি কয় আপোনালোকক? কামে মহিলা বুলি কয় নেকি? কি বুলি কয় আপোনালোকে? এই ঘৰে ঘৰে যে কাম কৰিবলৈ যায়, আমি বাই বুলি কওঁ, বাই। মানুহৰ ঘৰত যে কাম কৰিবলৈ যোৱা মানুহজনী কি বুলি কয়? কামলি। কামলি বুলি কয়। আৰু কি আছে না? মাহী বুলিও কয়। আনৰ ঘৰত যে কাম কৰিবলৈ যায়, মই মোক কৈছো দেই, আমাৰ ঘৰত কাম কৰিবলৈ যোৱাৰ পৰা চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱালৈকে যি কামেই আপুনি কৰিবলৈ যাব, কোনোবা যদি নাৰ্ছ কৰিবলৈ যায়, মই নাৰ্ছৰ ট্ৰেইনিং চৰকাৰৰ পৰা বিনামূলীয়াকৈ দিম। কাম কৰিবলৈ আনৰ ঘৰত কাম কৰা মানুহজনে 4,000, 5,000 টকা দৰমহা পাই। মই তাইক ধুনীয়াকৈ প্ৰত্যেকটো বস্তু কেনেকৈ ৰান্ধে, হিন্দু মানুহে কেনেকৈ খায়, ব্ৰাহ্মণ মানুহে কেনেকৈ খায়, মুছলমান মানুহে কেনেকৈ খায়, সাউথ ইণ্ডিয়ান বস্তু কেনেকৈ বনাব লাগে, চাওমিন কেনেকৈ বনাব লাগে, সেইবিলাক শিকাই পঠিয়াম। ড্ৰেছটো ধুনীয়াকৈ কেনেকৈ কৰি যাব লাগে, ঘৰটো কেনেকৈ ভালকৈ ঝাৰু দিব পাৰি, এইবিলাক চব শিকাই দিম। আৰু শিকাই দিয়াৰ ফলস্বৰূপে কি হ'ব জানেনে? যিজনী মহিলাই এতিয়া 40,000 টকাৰ দৰমহা পায়, তাই 20,000 টকাৰ দৰমহা পাব। এইটো ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এই 4 নম্বৰ মই যিটো কাম কৰিম বুলি কৈছো, এইটোৰ নাম হ'ল স্কিল ডেভেলপমেণ্ট, দক্ষতাৰ বিকাশ। দক্ষতাৰ বিকাশ কৰাৰ মই ব্যৱস্থা কৰিম বুলি আপোনালোকক গেৰাণ্টি দিছো। এইকেইটা কাম কৰিলে ভাল হ'বনে বেয়া হ'ব? এবাৰ সঁচাকৈ কওকচোন আপোনালোকে। ভাল হ'বনে? 1 নম্বৰ কি কাম কৰিম বুলি ক'লো? 1 নম্বৰ সকলোকে মাটিৰ পট্টা দিম। স্বদেশীবিলাকক চবকে মাটিৰ পট্টা। 2 নম্বৰ খেতি কৰিবৰ কাৰণে পানীকে ধৰি চব সুবিধাবিলাক দি দিম। 2, 3বাৰ খেতি কৰিব লাগিব খালি। 3 কি কৰি দিম বুলি ক'লো? 3 কি কৰি দিম? বজাৰলৈ দিয়া বস্তুবিলাকৰ আচল দাম দিম। 4 কি কৰিম বুলি ক'লো? ঘৰে ঘৰে গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি চবকে কাম দিম। আৰু 5 কি কৰি দিম বুলি ক'লো? বাহিৰত কাম কৰিবলৈ যোৱা প্ৰত্যেকটো মানুহক ট্ৰেইনিং দি সি বহুত বেছি দৰমহা পোৱা কৰি দিম। মই এনেকুৱাকে নাৰ্ছৰ ট্ৰেইনিং দিম নহয় 2 বছৰ বিনামূলীয়াকৈ, পইচা নোলোৱাকৈ। চবৰ গাঁৱে গাঁৱে নাৰ্ছৰ ট্ৰেইনিং হ'ব। যদি সেই নাৰ্ছ কাইলৈ জাপানত গৈ কাম কৰিব খোজে, মই তাইক ইংৰাজীটো শিকাই দিম, লগতে জাপানীজ ভাষাটো শিকাই দিম। আৰু এজনী নাৰ্ছে যেতিয়া জাপানত কাম কৰে, এবছৰত 1 কোটি টকাৰ দৰমহা পায়। 1 কোটি টকাৰ, 1 কোটি। 2 বছৰ কাম কৰি আহিলে আমাৰ ইয়াত ধনী মানুহ হৈ বহি থাকিব পাৰে। কথাটো বুজি পাইছে নে নাই? এইটো ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মোক এতিয়া কওকচোন আপোনালোকে, মই যিকেইটা কথা ক'লো, এই কথাকেইটা অন্য কোনোবা পলিটিকেল পাৰ্টিয়ে আপোনালোকক জীৱনত কেতিয়াবা কৈ পাইছে নেকি? হিমন্তই ভোট লয় বোলে আমি
মিয়াক মাৰিব লাগিব, মিয়াৰ পৰা অসমখন বচাব লাগিব, এই বোলে কি কয় লুংগি আৰু টুপি আহি আছে, তেহেঁতৰ পৰা বচাবৰ কাৰণে আমাক ভোট দিয়া, ভোট দিয়া, ভোট দিয়া, হয়নে? হিমন্তৰ ডাইলগটো সেইটো। আৰু বাকীবিলাকে কি কৰে? কংগ্ৰেছ এইবিলাকে কি কৰে? এই হিমন্ত আহি আছে দেই, বিজেপি আহি আছে দেই, বাচিব যদি লাগে তেতিয়াহ'লে বাপদাদা পাৰ্টিৰ ভোট দিয়া। হয়নে নহয়? হয়নে নহয়? এই পাৰ্টিবিলাকক যে আপোনালোকে 80 বছৰ ভোট দি আছে, 80 বছৰ যে ভোট দি আছে, আপোনালোকৰ কিবা কাম কোনোবাই কৰি দিলে নেকি? কৰি দিলে নেকি? মোক এবাৰ মাত্ৰ 5 বছৰ চৰকাৰত সোমাবলৈ দিয়ক, তাকো অকলেও ভোট দিবলৈ কোৱা নাই। কংগ্ৰেছকো দিয়ক এটা সমষ্টি আমাকো দিয়ক, মই আপোনালোকক এখন নতুন অসম দিম, নতুন অসম। মই গেৰাণ্টি দি আপোনালোকক কৈছো, ইয়াত হিন্দু মুছলমানৰ এটাকো মই কাজিয়া কৰিবলৈ নিদিওঁ। যদি মুছলমানে হিন্দুৰ ওপৰত কাজিয়া কৰে তাক মই চিৰজীৱন জেলত ভৰাই দিম, আৰু হিন্দুৱে যদি মুছলমানৰ ওপৰত কাজিয়া কৰে মই তাকো চিৰজীৱন জেলত ভৰাই দিম। বুজিছেনে? এখন শান্তিপূৰ্ণ অসম মই দিম যদি আপোনালোকে বিচাৰে। আপোনালোকে বিচাৰিবলৈ যায় তেনেকুৱা এখন অসম। এই কথাটো ভালকে কওক, মানুহবিলাক ঠাণ্ডা হৈ গৈছো। কি হ'ল? ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লাগিছে নেকি? এই লাইটটো সিফালে দি দিয়কচোন, মানুহবিলাকৰ মুখবিলাক চাই লওক। লাইটটো ঘূৰাই দিয়ক, দুটা লাইট ঘূৰাই দিয়কচোন, ঘূৰাই দিয়ক। মই আন্ধাৰত থাকি আপোনালোকক চাই লওঁ। মানুহ ঘূৰাব পাৰিব নাই? অলপ ফুৰি দিয়ক, কাটি দিয়ক। এইফালে এনেকে ঘূৰাই দিয়ক। এইবাৰ হাঁহিছে নে কান্দিছে এইবাৰ গম পাম ৰ'ব। মোক মাৰিমে বুলি কৈ আছে নেকি আপোনালোকে? মানে দেখা নাই নহয় মুখবিলাক। ইফালে ঘূৰাই দিয়ক, লাহে লাহে, বেয়া হৈ যাব। ইফালে ঘূৰাই দিয়ক ভাই, ইফালে ঘূৰাই দিয়ক। পুৰা ঘূৰাই দিয়ক, লাহে লাহে। হ'ব। এতিয়া আপোনালোকক চাই আছো। আপোনালোকে মোক চাই আছিলে নহয় অথনিৰ পৰা, এইবাৰ আপোনালোকক চাই লৈছো। মই লাষ্ট এবাৰ শুনিব কৈছো, শইকীয়া ৰাইজ, একদম খোলাখুলিকে শুনিব কৈছো। আপোনালোকে তেনেকে দিয়ক, তেনেকে দিয়ক। মই আপোনালোকক শুনিব কৈছো খোলাখুলিকে, আপোনালোকে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াটো ভাল পাব নে বেয়া পাব? কিমান মানুহে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াটো ভাল পাব? কিমান মানে? আৰু কিমান মানুহে বিচাৰে যে নাই বিজেপি আহিলে ভাল হয়? কিমানে বিচাৰে? কিমানে বিজেপি আহিলে ভাল হয় বুলি কিমানে বিচাৰে? একজনে নিবিচাৰে। এতিয়া মোক কওক যে বিজেপিক অকল কংগ্ৰেছেহে খেদিব পাৰিব, অকল কংগ্ৰেছকে ভোট দিম বুলি ভবা মানুহ কিমান আছে? অকল কংগ্ৰেছকে ভোট দিম, বেলেগক নিদিওঁ এই বুলি ভাব। আৰু কংগ্ৰেছৰ লগতে ৰাইজৰ দল আৰু বিৰোধী ঐক্য মঞ্চক একেলগতে ভোট দিম বুলি ভবা মানুহ কিমান আছে? আপোনালোকে মোক সঁচা কথা কওকচোন। মই এইটো টিভিএছ পুৰা লৈ আছে। আপোনালোকে মোক কওক যে কংগ্ৰেছে অকলে খেলিলে আপোনালোকে ভাল পাব নে আমি গোটেইবিলাকে একেলগে খেলিলে ভাল পাব? আকৌ শুনিছো, সকলোৱে কব কংগ্ৰেছে অকলে খেলিলে ভাল হব নে আমি সকলো বিৰোধী দলে একেলগে খেলিলে ভাল হব? মই প্ৰথমতে শুনি লওঁ। 1 নম্বৰ মই শুনি লৈছো যে কংগ্ৰেছে অকলে খেলিব লাগে, এই ৰাইজৰ দলক ল'ব নালাগে, অখিল গগৈক ল'ব নালাগে, আন দলক ল'ব নালাগে বুলি ভবা কিমান মানুহ আছে যে কংগ্ৰেছে অকলেই বিজেপিক ল'ব পাৰিব বুলি ভবা মানুহ কিমান আছে? হাত ডাঙৰ। কিমানজন আছে? নাই আপোনালোকে যিবিলাকে হাত দাঙে তেওঁলোকে এইটোহে ক'ব পাৰিব যে এইবাৰ কংগ্ৰেছক অকলে জিকাম। কংগ্ৰেছক অকলে জিকাম বুলি ভবা মানুহ হাত দাঙি দিয়ক। একজনো নাই। আৰু চবেই মিলি কংগ্ৰেছ, ৰাইজৰ দল, বামপন্থী দল আৰু বাকী চব দলবিলাক মিলি এইবাৰ বিজেপিক অসমৰ পৰা খেদিব লাগে বুলি ভবা মানুহ কিমান আছে? লাইটটো এফালে দি দিয়ক, লাইটটো এফালে দি দিয়ক। এতিয়া সকলোকে মই এটা ভালকে ভিডিঅ' ল'বলৈ অনুৰোধ কৰিছো। সকলোৱে থিয় হৈ দিব নেকি? বেয়া নাপায়, থিয় হৈ দিয়ক।